একোটাকৈ ডিজিটেল পুৰণি মিটাৰ লাগি আছিলে। সেই ডিজিটেল পুৰণি মিটাৰটো চলি আছে। সেই পুৰণি ডিজিটেল মিটাৰৰ মতে আমাৰ সকলো বিল দি আছিলে। কিন্তু APDCL-এ কেৱল কমিশ্যনৰ অংকত আদানী জেনাছ ইণ্টেলৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা কমিশ্যনৰ অংকত কাৰো অনুমতি নোলোৱাকৈ আমি 1350 টকা দি কিনি লোৱা আমাৰ ঘৰৰ বেৰত লাগি থকা স্মাৰ্ট মিটাৰটো তেওঁলোকে মনে মনে চোৰৰ নিচিনাকৈ খুলি আনিলে। খুলি আনি আমাক এনেকুৱা এটা মিটাৰ লগাই দিলে, যিটো মিটাৰ লগোৱাৰ পিছত 100 টকা বিল এতিয়া 2000 টকা হয়, 200 টকা বিল এতিয়া 5000 টকা হৈছে, 500 টকা বিল এতিয়া 10000 টকা পৰ্যন্ত হৈছে। গতিকে সেই মিটাৰ আমাক নালাগে। আমি যেতিয়া দেখিলোঁ যে এই 2 নম্বৰ মিটাৰটো কোনে লগালে, আমি তেতিয়া APDCL-ক সুধিছোঁ, তেওঁলোকে গেৰাণ্টি নলয়, তেওঁলোকে নকয়। আমি APDCL-ক সুধিছোঁ যে আমাৰ পুৰণা মিটাৰটো কোনে চুৰ কৰি আনিলে, তেওঁলোকে নিমাত। আমি কৈছোঁ আমাৰ ঘৰতে 2 নম্বৰ মিটাৰটো কোনে লগাই দিলে, তেওঁলোকে কয় আমি নাজানো। গতিকে APDCL-ক আমি কৈছোঁ আমাৰ ঘৰত থকা যিটো পুৰণি মিটাৰ আপোনালোকে কিয় খুলি আনিলে আমাক আজি উত্তৰ দিব লাগিব। কাৰ অনুমতিত খুলি আনিলে, কাক খুলি আনিলে, কি কাৰণে খুলি আনিলে, এইটোক আমাক উত্তৰ লাগিব। আৰু দ্বিতীয়তে যে 2 নম্বৰ মিটাৰটো আমাৰ ঘৰত কোনে লগাই দিলে, সেই মিটাৰটো তোমালোকে খুলি আনিব লাগিব। গতিকে সেইটো আমাৰ প্ৰথম কথা। আৰু 3 নম্বৰ কথা হৈছে আপোনালোকে জানেনে, এইখন চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ফৰ আছাম বুলি কয়। অসমত আহি ডিঙিত গামোচা লৈ জাতীয়তাবাদৰ আৱেগ দেখুৱায়। তেওঁলোকে আজিৰ দিনটোত অনলাইন ডাটা যদি আপোনালোকে চায়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁলোকে উত্তৰ প্ৰদেশত ৰাজস্থানত তেওঁলোকে কিমান লগাইছে জানেনে? ৰাজস্থানত মিটাৰ লগাবলৈ আহিছে 1,49,527,000। তাত মিটাৰ লগাইছে কেৱল 6,14,000। এই আপোনালোকে চাওক, আজি যোগী আদিত্যনাথৰ বিজেপি উত্তৰ প্ৰদেশত মিটাৰ লগাবলৈ আহিছে 3,09,78,280টা। তাত মিটাৰ লগাইছে কেৱল 14,70,000, মাত্ৰ 4%। আৰু এখন চাওক, আন নালাগে আপোনালোকে গুজৰাটৰ মধ্যপ্ৰদেশৰ যদি চাই 2,35,64,647টা মিটাৰ লগাবলৈ আহিছে, তাত কেৱল 3 লাখ লগাইছে, অৰ্থাৎ কেৱল 2%। গুজৰাটত মিটাৰ লগাবলৈ আহিছে 1,65,00,000, তাত লগাইছে কেৱল 1,65,000 মিটাৰ, অৰ্থাৎ 1.20%। আৰু তাৰ বিপৰীতে অসমত চাওক, কেৱল মিটাৰ লগাবলৈ আহিছে 69,21,329টা। য'ত 3 কোটি লগাবলৈ আহিছে UPত যোগী আদিত্যনাথৰ, তাত লগাইছে 14 লাখ। য'ত নৰেন্দ্ৰ মোদীৰ গুজৰাটত 1,65,00,000 লগাবলৈ আহিছে, তাত লগাইছে কেৱল 1.5 লাখ। আৰু অসমত কেৱল মাত্ৰ 69,21,329টা লগাবলৈ আহিছে, তাত তেওঁলোকে কিমান লগালে জানেনে? 26,62,694টা। অৰ্থাৎ তেওঁলোকে 38% মিটাৰ অসমত লগাইছে। তাৰ বিপৰীতে চেংচন হোৱা অনুযায়ী কেৱল 1.20% গুজৰাটত আৰু 3.14% উত্তৰ প্ৰদেশত লগাইছে। এইটো কেনেকুৱা অন্যায় আপোনালোকে ভাবক। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে স্মাৰ্ট মিটাৰ বহুত ভাল। আমি তেওঁক কৈছোঁ আপুনি আমাক কণা হওক পতান দান দিব নালাগে, আপুনি যাওক নৰেন্দ্ৰ মোদীক বুজাওক যে কিয় 2 কোটি মিটাৰ লগাবলৈ অহা ঠাইত 1.5 লাখ লগাইছে, কিয় যোগী আদিত্যনাথে 3 কোটি লগাবলৈ অহা ঠাইত 13 লাখ লগাইছে। ইমান যদি মিটাৰ ভাল, কিয় বিজেপিয়ে নিজৰ ৰাজ্যবিলাকত লগোৱা নাই? অসমত কিয় ঠগিছে? এই কথা উত্তৰ আমাক অসম চৰকাৰে দিব লাগিব। অসম চৰকাৰে বহুত দিছে। আজি এই মানুহবিলাকক আপোনালোকে সোধকচোন, 1250 টকা অৰুণোদয় দিছে যিবিলাক পৰিয়ালক, সেই পৰিয়ালবিলাকক 3500 টকা 5000 টকা স্মাৰ্ট মিটাৰ বিল দিছে। যিবিলাক পৰিয়ালক চৰকাৰে 250 টকা বৃদ্ধ পেঞ্চন দিছে, সেই পৰিয়ালবিলাকক 2500ৰ পৰা 10,000 পৰ্যন্ত স্মাৰ্ট মিটাৰ বিল দিছে। এহাতেদি প্ৰেছাৰৰ দৰৱ 10 টকীয়া দৰৱ গৈ 50 টকা হৈছে, এটাত কণীৰ দাম 8 টকা হৈছে, 1 লিটাৰ পেট্ৰলৰ দাম 100 টকা হৈছে, 1 কেজি চব্জিৰ দাম 80 টকা হৈছে। সেই সময়ত 1250 টকা দিয়া পৰিয়ালটোক যদি 10,000 টকা 5,000 টকা স্মাৰ্ট মিটাৰ বিল দি আমি কিয় মানি ল'ম আপোনালোকে কওক? আৰু যিটো মিটাৰ বেলেগ ৰাজ্যত লগোৱা নাই, আমাৰ ইয়াত লগাইছে, আৰু সম্পূৰ্ণ 2 নম্বৰী কৰি লগাইছে। গতিকে এই স্মাৰ্ট মিটাৰ তেওঁলোকে খুলি আনিব লাগিব। কোনে আমাৰ পুৰণি মিটাৰ খুলি আনিছে, আমাৰ পুৰণি মিটাৰ ঘূৰাই দিব লাগিব। আৰু ডকাইত স্মাৰ্ট মিটাৰটো যি পৰ্যন্ত ঘূৰাই নিদিয়ে, সেই পৰ্যন্ত আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আৰু যদি আমাৰ কথা নামানে, তেতিয়াহ'লে প্ৰয়োজন হ'ব চব মিটাৰ খুলি আনি